আজি তাৰিখলৈকে কিমান দিব আমাক কোৱা নাই প্ৰথম কথা দ্বিতীয়তে এটা এককালীন দিম বুলি কৈছিলে কিমান দিব হেতুও কোৱা নাই 50 টকাই দিব নে টকাই দিব নে 100 টকাই দিব আমাক কোৱা নাই তা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক নাই কোৱা যদিও আমি ধন্যবাদ জনাইছিলো যেহেতু নেকি চৰকাৰখনে বহুত ভাল ভাল কাম কৰে ধুনীয়া ধুনীয়া আঁচনি আনে ধুনীয়া ধুনীয়া আইসকলৰ মাত মাতে ধুনীয়া ধুনীয়া কাম কৰে কিন্তু আমিনো ৰান্ধনীসকলে কি দুখ লগালো আকৌ যে আনি এনজিঅ'ক দিব এনজিঅ'টোৱে ভাত বনাব ৰান্ধনীসকলে ভগাই দিব কি আমাৰ আই মাতৃসকলে ভাত বনাব নাজানে নেকি বাহিৰা দেশৰ পৰা এটা এনজিঅ' আহি ইয়াত ভাত বনাব আমাৰ আইসকলে ভাত বনাব নাজানে নেকি ইমান দিনে আজি 25টা বছৰে কংগ্ৰেছ দিনৰ পৰা 700-800 টকা দিয়াৰ পৰাই বনাই আছিলো কোনো চৰকাৰে আমাৰ হৈ কোনো চৰকাৰে আমাৰ ভাল ভাৱ হৈ আজিলৈকে আমাক কিমান দিব হেতু কোৱা নাই কিন্তু এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছো ৰান্ধনীৰ লগত এবাৰ মুখ্যমন্ত্ৰীৰ যুঁজ হ'ব মুখ্যমন্ত্ৰী ৰান্ধনীৰ লগত এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চাবিছত যুঁজ হ'ব আৰু প্ৰথমতে আজি এইটো আমাৰ এটা আৰম্ভণি আমাৰ আন্দোলনৰ কাৰ্যসূচী এইটো এটা আৰম্ভণি অহা জুলাই 7 তাৰিখে ৰেল বিটিআৰৰ পৰা আপোনাৰ গুৱাহাটী অভিমুখে আহিব নোৱাৰিব বিটিআৰত আমাৰ আছে 20,000 ৰন্ধন কৰ্মী আমি ৰেলপথ বন্ধ কৰি দিম 7 জুলাই তাৰিখে মুখ্যমন্ত্ৰী এইটো গম পাব আমি কেনেকুৱা ধৰণৰ সমস্যা মানে আমাৰ হৈছে যি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আমাক ধৰিছিলে যে আমাৰ দৰমহাটো বঢ়াই দিম বুলি 1 অক্টোবৰৰ পৰা দিম বুলি কৈ আছিলে কিন্তু আজিলৈকে কিমান দিব কি কথা আমি আজিলৈকে বুজি পোৱা নাই অংগনবাদী আশাকৰ্মীসকলৰ অলৰেডি ফেচবুকত আমি পাইছোঁ দিয়াটো কাৰণ এতিয়া তেওঁলোকে লাহে লাহে এতিয়া এনজিঅ'ক দিয়া আকৌ হেৰিয়ত দিব